আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হৈ আছে অসম গোৰ্খা সন্মিলন কামৰূপ জিলা সমিতিৰ ৮ম ত্ৰিবাৰ্ষিক অধিৱেশন। আজি প্ৰথম দিনৰ কাৰ্যসূচী পল্টন বজাৰস্থিত মণিকুমাৰ চুব্বা ভৱনত অনুষ্ঠিত হয়। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। আজি প্ৰথম দিনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। অসম গোৰ্খা সন্মিলন কামৰূপ জিলা সমিতিৰ অধীনত ৫৫টা শাখাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কামৰূপ দৰ্পণ নামেৰে এখন স্মৃতি গ্ৰন্থ উন্মোচন, ভূতপূৰ্ব সভাপতি সম্পাদকক সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত। সভাৰ শেষত প্ৰতিনিধি সভাই আগন্তুক কাৰ্যকালৰ বাবে পুনৰ যুৱৰাজ গড়টোলাক সভাপতি আৰু বাসুদেৱ প্ৰধানক মুখ্য সম্পাদক হিচাপে নিৰ্বাচিত কৰে। অসম গোৰ্খা সন্মিলন কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আজি অসম গোৰ্খা সন্মিলন কামৰূপ মহানগৰ জিলা সমিতিৰ ৮ম প্ৰতিনিধি সভা কেন্দ্ৰীয় কাৰ্যালয় মণিকুমাৰ চুব্বা ভৱন পল্টন বজাৰ স্থিত। আজি আপোনালোকে দেখিব পাইছে ইয়াত কেনেকৈ মিটিংখন পাৰ হ'ল, আপোনালোকে দেখি আছে। প্ৰতিনিধি সভাত ৰাতিপুৱা আমি ফ্লেগ হোষ্টিং কৰিলোঁ। ঠিক ৯টা বজাত ৯:৩০ স্মৃতি তৰ্পণ কৰিলোঁ। তাৰপিছত ১১টা বজাত আমি ইয়াতে দীপ প্ৰজ্বলন কৰিলোঁ। দীপ প্ৰজ্বলনৰ পিছত আমাৰ প্ৰতিনিধি সভাৰ কাৰ্যসূচী আৰম্ভ হ'ল। আৰু ইয়াত আজিলৈ ৮ম কাৰ্যকালৰ আগত যিসকল এই সমিতিৰ লগত জড়িত আছিলে, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠম আৰু সপ্তম প্ৰাক্তন কৰ্মীসকলক আজি আমি ইয়াত নিমন্ত্ৰণ জনাইছিলোঁ অভিনন্দনৰ কাৰণে। তেখেতসকল আহি আমাৰ অভিনন্দন গ্ৰহণ কৰিলে। আৰু আজি কেন্দ্ৰীয় সমিতিয়ে পৰ্যবেক্ষক হিচাপে ইয়াত পৰ্যবেক্ষক পঠিয়াইছিলে। তেখেতসকললৈ আমি মমেণ্টৰে অভিনন্দন জনাইছোঁ। তাৰপিছত আমাৰ সমিতিৰ সম্পাদকীয় প্ৰতিবেদন পাঠ হ'ল। পাঠত কোনো বিতৰ্ক নোহোৱাকৈ আমাৰ প্ৰতিনিধিয়ে গ্ৰহণ কৰিলে। তাৰপিছত আমাৰ অডিট ৰিপৰ্ট আমি দাখিল কৰিলোঁ। কোনো প্ৰতিক্ৰিয়া নিদিয়াকৈ ছাপোৰ্ট কৰিলে, গ্ৰহণ কৰিলে। তাৰপিছত আমাৰ নতুন সমিতি, পুৰণা সমিতি ভংগ কৰি নতুন সমিতিও গঠন হ'ল। গতিকে এই ৮ম কাৰ্যকালত আমি দুজন, বাসুদেৱ প্ৰধান জেনেৰেল ছেক্ৰেটাৰী আৰু মই সভাপতি, তেনেকৈ আমাৰ এটা ডাঙৰ টীম আছে, আমাৰ এক্সিকিউটিভ টীম। দাদা, যিহেতু আপুনি যোৱাবাৰো আপুনি সভাপতি আছিলে আৰু এইবাৰো আপোনাক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে, যিটো সমস্যা গোটাসকলৰ কামৰূপ জিলাৰ অন্তৰ্গত যিবিলাক সমস্যা, সেই সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি কেনেদৰে আগবাঢ়ি যাব? আহি আছিলোঁ। গতিকে এতিয়া দুটা কাৰ্যকাল অলৰেডি মোৰ সভাপতিত্বত পাৰ হ'ল। আজি শেষ। তৃতীয়বাৰৰ কাৰণেও আজি প্ৰতিনিধি সভাই মোক সভাপতি আৰু বাসুদেৱ প্ৰধানক সাধাৰণ সম্পাদক নিৰ্বাচন কৰিলে। বিশেষকৈ জাতীয় সমস্যাবিলাক কি সেইবিলাক জনাটো দৰকাৰ। আজি দীঘলীয়া এটা সময় জাতিৰ নেতৃত্ব গ্ৰহণ কৰাৰ পিছত আমি কাম কৰি গৈ আছোঁ। গতিকে আমি বিশেষ আমাৰ যিবোৰ সমস্যা আছিল সেই সমস্যাবিলাক আমি সমাধান কৰিব সক্ষম হৈছোঁ। যেনেকৈ আমাক সদায় বিভিন্ন ক্ষেত্ৰত প্ৰশ্ন চিহ্ন, বিদেশী অমুক তমুক তেনেকুৱা ধৰণৰ প্ৰশ্ন চিহ্ন। গতিকে ইয়াত আমি চৰকাৰৰ লগত আমাৰ আলোচনা, সাংগঠনিক হিচাপে আমি আলোচনা কৰিলোঁ। গতিকে চৰকাৰে ঘোষণা কৰা কথাবিলাকক আপোনাক নজনাওঁ যে আমাৰ গোৰ্খাসকল যে অসমীয়া জনগাঁথনিৰ এটা অভিন্ন অংগ। গতিকে এই গোৰ্খাসকল অসমৰ খিলঞ্জী। আজিৰ পৰা কোনো ডকুমেণ্ট নোচোৱাকৈ বা নেদেখুৱাকৈ গোৰ্খাসকলৰ সকলো অফিচিয়েল কাম হ'ব লাগে, তেনেকৈ চৰকাৰে ঘোষণা কৰিলে। গতিকে ইয়াৰ কাৰণে আমি বহুত যুদ্ধ কৰিব লগা হ'ল। তাৰপিছত আজি 30 বছৰ ধৰি 1984ৰ পৰা আমি ডিভোটত ভুগি আছিলোঁ। এই ডিভোট সমস্যাৰ কাৰণে আজি লাষ্ট 3 বছৰ আমি এনেকৈ লাগিলোঁ দিছপুৰ আৰু দিল্লীত। লাষ্টত গৈ কিনে এই 1 বছৰ আগত আপোনালোকে গম পালে যে ডিভোটটো ডিলিট হৈ গ'ল। প্ৰচেছত হ'ল, কিছু কাম আছে তাতে কৰিব লগা হয়। গতিকে এইটো এটা সমস্যা আছে। আজি আমাৰ গোৰ্খাসকলৰ তেনেকুৱা হৈ বা নিজক অপমান বা সন্দেহজনক হৈ থাকিব লগা হোৱা নাই।
এইটো এটা আমাৰ সংগঠনৰে এটা উপলব্ধি। তাৰপিছত আপোনালোকে জানে এই বায়োমেট্ৰিকত মানুহবিলাক বহুত ঝামেলাত আছিলে। বিশেষকৈ আমি আজি 3 বছৰৰ পৰা ইয়াৰ বিষয়ে এনেকৈ লাগিলে দিল্লী দিছপুৰত ডকুমেণ্ট লৈ আমি এনে যোৱা নাই। কোন মানুহ ক'ত থাকে, কেনেকৈ বায়োমেট্ৰিক হ'ল, এই ডাটা আমি কালেকশ্যন কৰিলোঁ। আমি 72,000 আছিলোঁ গোৰ্খা মানুহ। দিল্লী দিছপুৰত এই ডাটাটো আমি যেতিয়া জমা কৰিলোঁ, তাৰপিছত চৰকাৰে অলপ সদিচ্ছা দেখালে। লাষ্টত গৈ কিনে 72,000 গোৰ্খাৰ কাৰণে 19 লাখৰ ভাল হ'ল। এতিয়া 19 লাখৰ বায়োমেট্ৰিকত তেওঁলোক সকলো মুক্ত। গতিকে আমাৰ গতিকে আমাৰ বহুত সমস্যা আৰু বহুতো আছে। গতিকে এই সমস্যা সমাধানৰ কাৰণে আজিৰ প্ৰতিনিধি সভাই কথাটো বুজি পালে যে এই সমিতিখনে যদি বাহাল থাকে তেতিয়াহ'লে আমাৰ সমস্যাখিনিত তেওঁলোকে আগভাগ ল'ব পাৰিব। কাৰণ ট্ৰেকত গাড়ীটো আছে, আমি কাম কৰি আছোঁ, ইয়াৰ লগত নলেজত আছে। গতিকে নতুন কমিটি এটা বনাবলৈ হ'লে কি হ'ব, শিকোঁতে আপোনাৰ 3 বছৰ যায়। সেইকাৰণে আকৌ আমাক যে দায়িত্ব দিলে, ইয়াৰ কাৰণে আজিৰ প্ৰতিনিধি সভাত উপস্থিত সম্পূৰ্ণ প্ৰতিনিধিসকলক আমি জিলা সমিতিৰ নতুন সভাপতি ফালৰ পৰা মই সকলোকে শুভেচ্ছা। মিডিয়া কৰ্মী আমাৰ গোটেই চেনেলবিলাকক অসম গোৰ্খা সন্মিলনীৰ তৰফৰ পৰা সাংগঠনিক এটা অভিনন্দন জনাইছোঁ আপোনালোকক। আজি কামৰূপ মহানগৰ জিলা অন্তৰ্গত অসম গোৰ্খা সন্মিলনীৰ যিটো আমাৰ সমিতি, এই সমিতিৰ বৃহত্তৰ কামৰূপ মহানগৰ জিলা সমিতি বুলি ক'লে আপোনালোকে জানে, আমি আজৰাৰ পৰা তপাতলিলৈকে ইয়াত আমাৰ 50টা আঞ্চলিক হেৰি আছে, শাখা সমিতিবিলাক আছে। এই শাখা সমিতিৰ এই ছেক্ৰেটাৰী আৰু সভাপতিৰ আজি প্ৰতিনিধিত্বত আজি তাৰমানে আমি নতুনকৈ এটা কমিটি আৰু গঠন কৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু পৰ্যবেক্ষক আছিলে আমাৰ ইয়াতে অসম গোৰ্খা সন্মিলনী কামৰূপ মহানগৰ জিলা সমিতিক ইয়াতে মাৰ্গদৰ্শন কৰিবৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক ইয়াতে আছিলে, উপস্থিত আছিলে। তেওঁলোকৰ পৰ্যবেক্ষণত আজি এটা কমিটি গঠন হ'ল। বিশেষ আজি আমাৰ সভাপতি মহোদয়ে আপোনালোকক জনালে, কিন্তু কথাটো কেনেকুৱা যে আমাৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক সমাধান হ'ব লাগে। এই সমস্যাবিলাক উপস্থাপন কৰিব লাগে আমি বিভিন্ন মহলত, চৰকাৰী নিকায়ত। কেনেকৈ কি যেনেকৈ ডিবৰ্ডাৰৰ সমস্যা, বায়োমেট্ৰিকৰ সমস্যা আহি পৰিল, আমাৰ মানুহবিলাকৰ আধাৰ কাৰ্ডৰ সমস্যা আছিলে। সেইবিলাক সমস্যা তাৰমানে আমি কামৰূপ মহানগৰ জিলা অন্তৰ্গত বসবাস কৰা মানুহবিলাকে বা বৃহত্তৰ অসমত বসবাস কৰা অসম গোৰ্খা সন্মিলনীয়ে যিটো পদক্ষেপ লৈছে, সেই পদক্ষেপ কৰ্মে আমি এই মৰ্মেই আমি কামবিলাক আমি আগবঢ়াই গৈ আছোঁ। আৰু আগন্তুক দিনত আমি গোটেই বৃহত্তৰ কামৰূপ মহানগৰ বুলি নহয়, গোটেই অসমবাসী ৰাইজ চবকে আমি তাৰমানে আমি এটা তেওঁলোকৰ পৰা দিহা পৰামৰ্শ, তেওঁলোকৰ আশীৰ্বাদ আমি কামনা কৰিলোঁ, যাতে আমি যে এটা জনগোষ্ঠীৰ জাতীয় যিটো জাতীয় সংগ্ৰাম যিটো, এই সংগ্ৰামীসকলৰ উচিত এটা আমি তাৰমানে উচিত এটা মূল্যাংকন হওক। আৰু আগামী দিনত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সমন্বয় এটা ৰক্ষা কৰি পেলাই আমি বিশেষকৈ আমি এই জাতিটো আৰু অগ্ৰসৰ কৰিব গ'লে আমি কেনেকৈ কি আমি কৰিব পাৰিম, সেই মৰ্মে আমি সেই মৰ্মে আমি কাম কৰি যাম। আপোনালোকৰ আশীৰ্বাদ আমি কালি মূল অধিৱেশনৰ আমাৰ প্ৰতিনিধি সভা হ'ল। কালি মূল আমাৰ শংকৰদেৱ প্ৰেক্ষাগৃহত আমাৰ আম সভা হ'ব। তাতে আম সভাত আমাৰ বিশেষ আমি কিছুমান চৰকাৰী মহলৰ পৰা হওক বা চৰকাৰী হেৰিৰ পৰা আমি আমাৰ নিমন্ত্ৰণ কৰিছোঁ। এই জাতিৰ বিষয়ে, এই জাতিৰ আমাৰ যিটো উপলব্ধি যিবিলাক, সেইবিলাক আজি নতুন কমিটি যিটো গঠন হ'ল, সেই গঠন আৰু জাতিৰ বিষয়ে আমি তাতে কিছুমান কথাবিলাক দাঙি ধৰা হ'ব আৰু আমাৰ ৰাইজৰ আমি কামনা কৰিলোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.